এটি যিখন ধান আমি যোৱা বছৰটো কৰিছোঁ, ভালে ৰিজাল্ট পাইছোঁ আৰু 110 115 দিনৰ ভিতৰত হৈছে। এই বছৰো কৰিছোঁ। যোৱা বছৰতকৈ এইবাৰ আৰু ৰিজাল্টটো বেছি ভাল আহিছে। বিঘাতে আপোনাৰ কেমন বিঘা আপোনাৰ 40 আহিব, 40 মান আহি যাব। 100% 40 আহিছে আৰু আহিব এইটো মানে আশা কৰিছোঁ। এইবাৰ অলপ বেছিহে আহিছে যেন লাগি আছে। মানে কিমানজন খেতিয়কে এইটো খেতি কৰিছে? মোৰ সন্দেহ খুব 70% মানে এটি কৰিছে এইবাৰ। আপোনালোকৰ গাঁৱটোৰ নাম কি? আমাৰ চালপাৰা বনগাঁও থানাটো আপোনাৰ ৰূপৰীহাট পৰিছে। আমাৰ ইয়াত বগুৰিয়াটি বুলি কয় এইখিনি এলেকাটো। ইয়াৰ মানুহে প্ৰায়বিলাক মানুহে আপোনাৰ খেতি বাতিৰ লগত জড়িত না? খেতি বাতি জড়িত। আৰু বড়ো ধান খেতি কেনেকুৱা কৰিছে? বড়ো ধানৰ মেক্সিমামে কৰিছে আৰু বহুত ভালদৰে কৰিছে। আৰু আপোনালোকে যিটো কোম্পানী কৰিছে এইটোৰ ফলাফল ভাল? ফলাফল ভাল দেখুৱাই দিছে। কেইবছৰ ধৰি কৰি আছে? আমি সোণালী ফচলটো প্ৰায় 3 বছৰ ধৰি কৰি আছোঁ। আৰু যিবিলাক খেতিয়ক আছে বাকী আছে সেইবিলাক খেতিয়কক কি আহ্বান জনাব? তেখেতসকলক আমি আহ্বান জনাম যে এইটো খেতিটো কৰক, লাভৱান বেছি আৰু মানে বহুত উন্নত জাতৰ খেতি বুলি আমি মানে সিহঁতক মানে ৰিকমেণ্ড কৰিম আৰু কি। ইয়াৰ পৰা মানে ফলাফল ভাল হৈছে না? ফলাফল বহুত ভাল আহিছে আৰু অধিক উৎপাদন কৰাৰ মানে সক্ষম হ'ব? অধিক উৎপাদন কৰাৰ মানে আশা কৰিছোঁ আৰু কি। চেষ্টা কৰিম আৰু ইয়াতকৈ আৰু বেছি মানে উৎপাদন কৰিবৰ কাৰণে। প্ৰডাকশ্যনটো যিমান পাৰোঁ মানে বঢ়াবলৈ চেষ্টা কৰিম আৰু। ঠিক আছে।